চেম্পেনা চাৰা আপুঙাম লুডুং মই বিশেষকৈ মই নিজৰ কথাটো কৈ লৈছো মই অলপ ক্লাছিক টাইপৰ অৰ্থাৎ এই পুৰণি গীতবিলাক শুনি মই বেছিকৈ ভাল লাগে মানে কাৰণ অলপকৈ আগত দক্তব্য বাপ বোলো মানে যিটো তাঁতব লাগে দুনে বোলো পাছতো অলপকৈ আব্বই কিৰিৰে বুলুক লগৰ টানমন না অলুচিন মানে এই পুৰণি গীত কিৰিৰে আইপৰ সময়ত তাবডুঙাই আৰু চুপাকিন মানে বহুত ভাল লাগে শুনিলে চং কিৰিৰে এভাৰগ্ৰীন চং আছিলে হয়নে অৰ্থাৎ উপাগলৰ পৰা উপাগে না মন্টুদাৰ ৰচনা কৰা তাতের কামাং মানে তানিয়ের কামাং চুপাক তাইয়ে মূল্য একবার আর উপাক তাল্লুক তুমি বেশি যাঙ্কৈ তাল্লুই আর কিন্তু যিমানে নতুনত্ব নকৰক কিয় চুপাককে নতুনকৈ অহা গীত বিলাক এবাৰ শুনাৰ পাছত সেই মধুৰতাটো নোপোৱাৰ নিচিনা লাগে ইয়াৰ আৰত কিবা এটা আছে নেকি বা আপোনালোকে কি বুলি কয় আইনে প্রশ্ন মধ্যে মানে হাম্পিজাক চুপাক বর্তমান গুলো হাম্পিজং গুলো লিখিন অপের নতুন না গুলো ngulo ganan na kani opeti da puno do paso ngulo eta সময় কলো না ngulo abdagai ngulo afin malot kuire ngulo afin আৰু ngulo professional gym to কম লাগে ngulo ভাল পোৱা বস্তুবোৰ ngulo অটোমেটিক কন্ট্ৰল পৰা ngulo উলাই থাকে ngulo লিখি থাকো ngulo লিখি লুৰাগাই আৰু সিস্টেম দে বিজাগা না একদম আসনাৰাবো কয় কয় মংকিন মমন মদুৰ মাপো আৰু বস্তু ngulo আলেন মান্না দুমান নাগায় আর বস্তুর মূল নিতম প্রভাগ দাগায় বড় এই প্রফেশনাল নিমটো কম নাগায় কম না একচুয়ালি কম দাগ সেটা এনেকুৱা হৈছে অন্য এজন সিঙ্গার হয়েছে তোমাক শিৱসানন্দ অপেলক ন সিঙ্গার কোনা ন মই তো কম না মই মদান নাই ক্লিকত যাব নতুন শব্দ দেই ক্লিক হ'ব লাগিব মোৰ এটা গানতে মোৰ ক্লিক হৈ যাব লাগিব মোৰ নাম হ'ব লাগিব মই ইয়াম্পৰ প্রোগ্রাম করে পাপ লাগিয়ে মই তাৰ পৰা 2 টকা কৰা ঘটি মই সুপাক 1 লাখ টকা পেলাম তাৰ বিনিময়ত মই 2 লাখ টকা ঘটিব লাগিব সেই সিস্টেমটো এতিয়া হৈছে দেই আপনি কাফি গানে মোৰ আন্নে তানিকে মোৰ রিকোয়েস্ট কৰে সারা দেমিন আগত তো স্টাইল গান কমাং মানে ক্লিক না গান কো কিন্তু ক্লিক না গান অকরন এরম সুপাক উঠিয়া সিঙ্গারে বুলক কব ক্লিক না গান কলা এটা জিতে এটা গান গালে মোক এটা গানতে ন পপুলাৰ হ'ব লাগিব জনপ্ৰিয়তা অৰ্জন কৰিব লাগিব মই মুখৰে মোৰ যিটো এটকা মই বিনিয়োগ কৰিছো বেপাৰ মানে একচুৱেলি বজাৰ হৈছে কমাৰ্চিয়েল বস্তু হৈছে বেপাৰ বুলি ঠিক নকওঁ মই কমাৰ্চিয়েল বস্তু মই এটকা খৰচ কৰিলে তাত বিনিময়ত 2 টকা অৰ্জন কৰিব লাগিব সেই বস্তুটোৰ কাৰণে মোৰ লিখি নাম কৰিছে নাজক বুলুক খাতিৰত মানে কাৰণ মোৰতো মোৰ ড্ৰয়িঙত লিখিছো সকলো গান গান কামাই না মই আজি আগতে মই প্ৰফেশনেল লামৰ প্ৰফেশনেল লাম যেতিয়া দুখ মানুহৰ ৰুচিটো কি আৰু মই কাপনা পড়িব তানিতে অকম মাবুদন এই মপনতে অকম বাংগেৰি গম লুজন তাতপনতে কাপিনাম পাল্লু আৰু বস্তুটো কাংগেলা মোক লিখনিটো আজক হয়তো ডাইভাৰ্ট হৈছে যে চেঞ্জ দিও মই যিটো আগত পছাৰা দুংগে আৰু দুংগে দলা মনা পালাং দুল তেলা দুৰাক দই বা আৰু আম জল গ্ৰাক দই গম পালা মনি তুমি মদুঙানে পছাৰ সুঙানে আৰু বস্তুটো সুপাক হয়তো আজক চেঞ্জ দিও পরিবর্তন হয়েছে সুপাক কাপি দুনে টানিলে অকম টানলো গোটেই দৈনন্দিন গোটেই দিনটো 24 ঘণ্টা ব্যস্ততাৰ মাজত আজ সময় অকমান উলিয়াই আজ ফুৰ্তি কৰিব বিচাৰে আজক মানে মধুৰ মাপক টান্না একদম বিন্দাস বৰফ লাগিব 6 মান ইৰমান আজ জমিনে লাগি দেয় জমিনে রক্ষণে আজ্জার জন্য লুনাম সব চলি লুনা আগম কৰিছে এই আগম কৰিছে জমিন শব্দ দেই সৰু সৰু কথা আপোনাৰ শব্দই কামাব মুখত লাগি থকা আজ্যজন আগম কৰিছে মোৰ টেকুম চুগেলা নিতমৰ পৰা কাংকাৰ পৰা বুলুম দি দিওঁ কৰিপ ৰিংগেল বুলুম দি দিওঁ দক্ষিৰিপ গতকা এটা বস্তু বোলো দক্ষিৰিপ গৰম তা কাংকানে কণলে বা য়ামেলা আইপ গৰম দিওঁ আইপ বমিন দিওঁ না ঠিক সঁচা অন্তৰৰ পৰা সৃষ্টি হোৱা একোটা ৱৰ্ড আছে হয়নে আছে গান হিচাপে আপোনালোকে যেনিবা আৰু মানে সুপাংগুলো এরম বিদুনে গুলো প্রফেশনাল দের গুলো মেলাঙ্গুলা গুলো তানিকে রুচিগুলা আর গুলো ডিমান্ড করে দেখতে লই গুলো আজ গুলো লিখনি করে গুলো আজ চেঞ্জ বেক দম সুপাক আরে উপায় নাই মানে মানে গুলো যেটো বিচৰাখিনি গুলো দিবৰ কাৰণে গুলো এতক ট্রাই কৰি থকা কাৰণে গুলো সৃষ্টিশীল কাজ হয়তো চেঞ্জ হৈছে কিন্তু মই মামা যে এই চেঞ্জটো নম বহুত হয়তো অকয়তো কৰিব মানে ইমান প্ৰভাৱ পেলাব নালাগে কাৰণ যেটো সময় যেটো ডিমান্ড এরম ভিডিও বনা আৰু হয়তো 10 বছৰ 20 বছৰৰ পিছত সেই গানটো হয়তো এই সময়ত
এভাৰগ্ৰীণ হৈ যাব পাৰে হয় 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 মই লুবিলা আমাক এটা কম যেন হয় হয় যিটো 90 দশকৰ যিটো গান লিখিছিলে হয়তো দুই নমাঙাই কিজানি ইয়াত গানটোৱে ইমান এভাৰগ্ৰীণ হ'ব ইমান ভৱিষ্যতলৈ যে এই গানটো ইমান শুনিব না হয়তো বুজি নমাঙাই যোনে সৃষ্টি কৰিছিলে মৰা গান আৰু বেছি নমাঙা যে গানটো ইমান পপুলাৰ হ'বগে কিন্তু সম্পূৰ্ণ তদ্বিক বোলা ৰাম মোৰ কিবা এটা নষ্টালজি অনুভৱ কৰোঁ চুব আহি মোৰ নষ্টালজি অনুভৱ কৰোঁ হয় হয় ইয়াত গান তদ্বিক হয়তো দুপক্কে মোৰ গান গৈছিল যিটো 20 বছৰ পিছত সমাজখন বহুত পৰিৱৰ্তন হ'ব অনেক সময়ত হয়তো জেনেৰেশ্যন হয়তো নহয়গো সে গান গৈছে আয়ান গান আয় সুপাক মোৰ গান খেলিছিল না হয়তো অত সময়তে নহয়গো সেইটো বস্তুটো বোলো সঠিক উত্তৰটো মই দিব নোৱাৰো কিন্তু হয়তো অত সময়তে হয়তো জেনেৰেশ্যনে নহয়গো চাগে সে গান আয়ান গান আয় অলপ সময়ত তুলনা কৰি মানে এতিয়া কি চিষ্টেম আহিব চিষ্টেমবোৰ এনেকে চেঞ্জ হৈ গৈ থকাৰ কাৰণে আপটো বস্তুটো চেঞ্জ হৈ গ'লতো ঠিক সেইটো আৰু দেই কাইবিৰ চুবাকটো ক'লে ন 20 বছৰ পিছত আমাৰ গান কেইটাও তেনেকুৱা হ'ব পাৰে ঠিক পাৰে মানে এটা কথা আছে যে অল ইজ গল্ড নেকি ঠিক তেনেকুৱা নিচিনা মানে হয় নাই এষাৰ কথা আছে ঠিক তেনেকুৱা আছে মানে এটা চাম আৰু এটা চামৰ পিছত আমাৰো তেনেকুৱা হ'ব পাৰে ঠিক তেনেকে এটা জেনেৰেশ্যন ৱাইজ এইটোৱে আৰু বাকী বিলাকতো কাইবোৰ লুটৰিব আগত নিহিতম কৰিলে মানে আচিন দৈ আড্ডাকাই দিয়ে চিম্পুল হ'লে হ'ব মানে আচিন্দক দৈ আড্ডা যে আচিন্দক প্ৰেম বা ভালপোৱা মৰম চেনেহ এইবোৰতো কেতিয়াও পৰিৱৰ্তন নহয় এইবোৰ সদায় অন্তৰত থকা বস্তুৱে হয় যিটো অন্তৰত থকা বস্তু তেতিয়াৰ গান বিলাক অন্তৰত থকা বস্তু লিখিছিলে যিটো মানে মোক হৃদয়খন স্পৰ্শ কৰিব পাৰে মানে চুপাকে হৃদয়খন স্পৰ্শ মানে চুপাকে মাকবক ক'লে যে আজি এটা ব্যস্ততা জীৱনত মানুহে এটা ব্যস্ততা অকমান সুখ লাগে গতিকে যিটো সুখে ক্ষণস্থায়ী হলেও মানে একদম ইন্টেন্সলি দিব পাৰে চাডেনলি দিব পাৰে এতিয়া বোলো চাডেনলি সুখটো বিচাৰে সেইটো শিল্পীসকলেও মানে একদম দিবলগীয়া হৈছে এতিয়া মানে সমাজৰ বা তেওঁলোকৰ যিটো সংসাৰখন ব্যস্ততাত কথাটো হৈছে সেইটোৱে গতিকে এতিয়া যিটো মানুহৰ ভালপোৱা প্ৰেম অনুভৱ বিলাক অনুভূতি বিলাক আজিকালি যিমান গান আছে কিছুমান এনেকুৱা গান আছে এতিয়াও বহুত বা এতিয়া এই নতুনকে গান এটা আছে আপোনাৰ বতাহে কব এনেকুৱা অসমীয়া গান এটা মিচিং গান কেইটামান আছে এইটো বোলো মানে কি হ'ল কাবিৰাং নে গান কেইটা মনত চোৱা বস্তু মানে বা ভূপেন হাজৰিকাৰ গান কেইটা মনত চোৱা বস্তু এইটো বোলো হৃদয়ৰ বস্তুবিলাক লিখিছিলে মানে চৌপাকাৰ কাবি গান এইটো কিন্তু ইমান একদম কোনোবাক চাডেনলি এট্ৰেক্ট কৰিব নোৱাৰে মানে কিন্তু চুপাক এনেকুৱা গান লিখিছে মানে চাডেনলি এট্ৰেক্ট কৰিব লাগে পাৰে মানে চাডেনলি এট্ৰেক্ট কৰিব লাগে ক্লিক শব্দটো গতিকে সেইকাৰণে কি হৈছে এতিয়া বস্তুবিলাক মেটাৰৰ লগত লিখা মেটাৰটো সদায় পৰিৱৰ্তন যেনেকে এতিয়া আগত মোবাইল নাছিলে মোবাইল আহিলে পিছত এতিয়া মোবাইলটো বেলেগ হ'ব পাৰে যেনেকে গছৰ পাতটো সলনি হৈ থাকে গা গছটো ঠিকে থাকে গা গছটো তেনেকে থাকে কিন্তু গছৰ পাত সলনি হৈ থাকে তাকে গান কিন্তু এই গা গছটো থাকে ঠিক এনেকে এভাৰগ্ৰীণ আগৰ যিটো ইমোচন লৈ পেলাই মানুহৰ আৱেগ অনুভূতি ভাল পোৱা প্ৰেমক লৈ লিখা গান বিলাক সদায় মানুহৰ মনত থাকি যাব এইটো বস্তু কাগজটো যেনেকে থাকে পাতটো যেনেকে সলনি হৈ থাকে এতিয়া বস্তুবিলাকৰ লগত বছৰে বছৰে সলনি মেটাৰটোৰ লগত লিখা গান বিলাক প্ৰায় তেনেকুৱা হয় এতিয়াও কিছুমান যিবিলাক এতিয়া কৰবাত নহয় কৰবাত এটা গান সৃষ্টি হয় য'ত নেকি আমাৰ অনুভৱ বিলাক অনুভূতি বিলাক ভাল পোৱা বিলাক আচিন মাপ মঙান দৈংগ আদাং এইবোৰ ডেফিনেটলি এর মাগো যিটো ক'লে যিটো গান এতিয়া লিখিছিলে আজিৰ পৰা 20 বছৰৰ পিছত 50 বছৰৰ পিছত এভাৰগ্ৰীণ হ'বগৈ পাৰে কিন্তু অথনি যিবিলাক মূল কথাৰ উত্তেজনাময় যিবিলাক গান এনেকুৱা গান বিলাক কিন্তু ফৰ টাইম বিং অনলি এইটো বোলো এটা টেম্পৰাৰী টাইমৰ কাৰণেহে বোলো থাকিব পিছত নাথাকিব সেইকাৰণে মই ভাবো এইখানে মই কৈছিলো যে য'ত সৃষ্টি থাকিব য'ত পূজাই হ'ব সেইটো কেতিয়া তাত অপবিত্ৰ বস্তু পেলাবই নোৱাৰে ডেফিনেটলি এনেকুৱা বস্তু আকৌ আহিব এতিয়া নহয় এতিয়া এটা হয় নাই যেনেকে ধুমুহা অহাৰ পিছত নতুনকে কুঁহিপাত মেলে তেনেকুৱা নিচিনাই কথা হ'ব এতিয়া নতুনকে এনেকুৱা ধৰণৰ ট্ৰেণ্ড বিলাক টেম্পৰাৰী পপুলাৰিটিৰ কাৰণে যা এটা সৃষ্টি কৰিছে যা এটা কৰিছে কিন্তু এটা সময়ত এনেকুৱা আহিব যেনেকে এতিয়া হিন্দী গান বিলাক এতিয়া বেলেগ ধৰণে এটা ট্ৰেণ্ডত গুচি গৈছে অসমীয়া গান এতিয়া বেলেগ ধৰণে ট্ৰেণ্ডত গৈছে এটা কাব্যিকতা আছে যিমান বিলাক গান আছে আগতে বেলেগ ধৰণে আছিলে বিহু গান বিলাক এতিয়া চাওকচোন গান বিলাক যিমান অসমীয়া গান আছে বহুত মানে কাব্যিকতা আছে তাত মানে টেষ্ট অফ পয়ট্ৰিটো আছে মানে মিচিঙেই তেনেকুৱা ধৰণৰ এটা দিশ আহিব এটা দিন আহিবই লাহে লাহে আহিব ডেফিনেটলি চেঞ্জ হ'ব সেইবিলাক গানেই এভাৰগ্ৰীণ হ'ব এতিয়া অৰিজিৎ সিঙৰ গানেই হওক বা জুবিন নৌটালিয়াৰ গানেই হওক বা পাপনৰ গানেই হওক হিন্দী নহয় জানো ঠিক তেনেকে মূল মিচিং যে লাহে লাহে আহিব তেতিয়া এই তৰাৱতী বুঢ়ীয়ে হওক সুৰুজ পাত্ৰী মাকবৈ হওক বা আগৰ কোনে আছিলে মই নাজানো ছিংগাৰ বোলো গান যে তেনেকুৱা আছিলে ডেফিনেটলি এটা দিন আহিব মাকবকলে চাৰ্কুলটো আকৌ একপাক আহি জেগাত আহিব ৰাউণ্ড হ'ব এটা জেগাত আকৌ আহিবগৈ ডেফিনেটলি গতিকে কিন্তু আমি সমাজখনে যোগাত্মক দৃষ্টিভংগীৰে সহযোগিতাৰ সহায় কৰি শিল্পীসকলক আগবঢ়াই নিব লাগিব
আমি সেইটো তেওঁলোকৰ বেয়া যদি কিবা দিশ দেখিছো তেওঁলোকক আমি শুধৰণি কৰি পেলাই আমাৰ সমাজখনৰ কাৰণে বোলো আপুৰে লামতাৰে পিকুম গাংকুম চলা মচুই মমলা আগলৈ গুণ লাগি মানে তেতিয়া নিশ্চয় মই ভাবো সৃষ্টি ভাল হ'ব সমাজো ভাল হ'ব আৰু নাৰায়ণ দুই তাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছো যিহেতু এটা গান সৃষ্টি কৰিবলৈ কিমান কষ্ট ত্যাগ বা সাধনা লাগে আপোনালোকতকৈ চাগে আৰু দ্বিতীয় পাৰ্চনে ছেকেণ্ড পাৰ্চনে মানে সেই কথাটো নেজানে এনেকুৱা কথাবিলাক কাৰণ আপুনি ক'লে 2000 চনৰ পৰা আপুনি আমাৰ সংগীতৰ ক্ষেত্ৰখনৰ লগত জড়িত তেতিয়াৰ পৰা এতিয়ালৈ এনে মিনিমাম চাগে আপোনাৰ 50 পাৰ হৈ গৈছে হয়নে গান নাই 100 পাৰ হৈ গৈছে 100 পাৰ হৈ গৈছে ন ইমানখিনি গান লিখিছে আপুনি অৰ্থাৎ মই এটাই কথা আপোনালোকৰ পৰা জানিব বিচাৰিম যে ইমানখিনি ৱৰ্ড ষ্টকটোতো লাগিব এনে গান এটা যে আজি লিখি উলিয়াম বা এনে চিমলিটো গান এটা আমি লিখিব নোৱাৰো বা সৃষ্টি কৰিব নোৱাৰো হয়নে তাৰ কাৰণে আপুনি হয়তো অধ্যয়ন কৰিব লাগিব হয়নে নহয় স্যাৰ অধ্যয়ন কৰিলেহে আপোনাৰ ৱৰ্ড ষ্টকটো হ'ব ৱৰ্ডটো নহ'লেতো আপুনি কেনেকৈ গান লিখিব নতুন নতুন ৱৰ্ডবিলাক যে আপোনালোকে পাই থাকে বা কেনেকৈ পায় ক'ৰ পৰা পায় বা এটা গান কেনেকৈ সৃষ্টি হয় অলপ থুলমূলকৈ ৰাইজক ক'ব নেকি আৰু আকৌ মানে গান আকৌ সৃষ্টি হওঁতে কিমান সাধনা লাগে কিমান সময়ৰ প্ৰয়োজন লাগে তাতে হয়তো মই বুলি নহয় মোলো গোটেই মৃত মানুহ টাকা মাৰি কিনিছিলা কেতিয়াবা সৰু এটা সৃষ্টি পটককে হৈ যায় ন গোটেই অকলে বিৰাগদৈ ঘপককে এনেকুৱা ধুনীয়া সুৰ এটা আহি যায় কিন্তু শব্দটা মিলালে আড্ডাটা কিন্তু টাইম লাগি থাকে সুৰটো আহি যায় সুৰত গাটো কাম মা এনে মোলো আকৌ প্ৰাণ দিবৰ কাৰণে মোলো শব্দ কৰিম লাগি থাকি মোলো আৰু শব্দ কৰিম কিনিবই লাগে মই যদি মিচিং গান লিখো মিচিং শব্দ কৰি মোক কিনিব লাগে যদি মই শব্দৰ মই দুখীয়া হয়তো মোক গানৰ কথাবোৰ বহুত খুব দুখীয়া হ'ব মানে পাতল হ'ব নিশ্চয় এটা অক্ষৰতে বন্দী হৈ থাকিব মোলো যিমান পাৰে মোলো আৰু শব্দ বান্ধাৰে মোলো বজেকক কিনিবই লাগে অদক আৰু বিৰাট একদম বৰ মজা কথা এটা আছে মানে মম চুপাখিন শিল্পী একে ফোন আজৰা না সিংগাৰ না জেনেৰেশ্যনৰ সিংগাৰ কাইয়া মম একদম 3 দিন চাওঁ ইমাৰ্জেঞ্চি মম গানক লাগি দিওঁ ন 3 দিনৰ ভিতৰত মম গান আকৌ আদিত লাগি থাকে সেগুলো আলিয়া লিগাং একদম আগে একদম রিলি বই লাগে একদম না এসপ্তাহ একদম কাইন্ডলি একদম রিকোয়েস্ট কৰিছিল মম গান আছে কাৰণে কিন্তু গান বস্তুটো এনেকুৱা দেই মই আনমূল্য চিম্পল কি আদবিলাৰ কিন্তু মোক মনে নুসুধিব মোক মনে নামানিব কাৰণ এটা গান আদগেলা এবং চালিজাৰি কাংকানৰ একদম শেষলৈকে মই যেতিয়া মূৰ্তি হিচাপে মই প্ৰথমবাৰ আমাৰ কিঙ একেবাৰে মূৰ্তি মৰাক দ মানুহৰ আকাৰটো গঢ় দিওঁ সৰহকে মাটিৰে লিপি পিনে আকৌ এটা ষ্টেপ কঙ বান্ধিব লাগিব তাৰপিছত মাটিৰ আকাৰৰ পিছত আকৌ কালাৰ কৰি পিনি ধুনীয়া এটা বেছ বুখা মানে পিন্ধন ধুনীয়াকে পিন্ধিলা শেষৰ এটা মূৰ্তি হয় গান মাৰোতে মই সৰুটো পটকে আনিলো হয় তাৰপিছত শব্দ বান্ধাৰটো মোৰ বিচাৰিব লাগিব আৰু চুক গান এনেকুৱা হৈ গ'ল মোৰ আগত ছন্দ মিলাই এটা গান লিখিছিলো এই ছন্দ মিলিলে হৈ যায় মানে কেৰেলা দে কনাম অন্য মাছিন অনাম এইটো এটা ধুনীয়া গান আছিলে এটা সময়ত বহুত ধুনীয়া গান আছিলে কাৰণ ছন্দ ইমান ধুনীয়া মিলে চুপাৰ এনেকুৱা এটা চিষ্টেম হৈছে এটা স্ক্ৰিপ্ট লাগি থাকে গান মাতটো কনচেপ্ট লাগি থাকে কনচেপ্ট কিন্তু মডেলিং চেপ লাগে মই কোনটো বিষয়ৰ ওপৰত মই গান দাম লিখিয়ে গান দাম ন মনৰ মগজেৰে ন এটা ছবি আঁকিব লাগে কাংকান গান আমাৰ মোৰ এটা ছবি ধুনীয়াকে আঁকিব লাগে যে সেই গানটো সেইটো বেছ কৰা হ'ব ছবিৰে মোৰ কাবেক চুগেলা সেইমতে বোলো শব্দ কৰি মিলাই ছন্দটো লাগিব ছন্দ নহ'লেতো গান পটকে নহয় বাৰু ছন্দ কৰি মিলাই বম না ছন্দৰ লগত মিলাই শব্দৰে মৰাকো মোক ধৰি ৰাখো কাৰণ শব্দৰ আইদা কিন্তু ছন্দ মিলিমা আকৌ মোলো ভাল নালাগে কিবা এটা অকণমান অসুবিধা লাগি থাকে সাধাৰণতে মোলো গোটেই মৌৰকে আৰম্ভণিকে মোৰ একদম শেষলৈকে মোলো গোটেই ধুনীয়াকে এটা বনাব লাগি থাকে sempre গানগে ন লৰা মিলবৰ তাত দাগ দ আমি তাত দ না প্ৰশ্নকো তাত দৰা দি তো তাত প্ৰশ্ন হৈ জানো ওর ন তার রিপ্লাই দেন কাঙ্কান পাকা দে ফিমেল দে বা মনাম ওই কাঙ্কান পাকা রিপ্লাই চকু লাগি আদম পেটা স্ক্রিপ্ট দে মুল মগেল বা কনসেপ্ট দে মগেল মুল আদম বলাই দে বিতম তো বুল হল দাগ দে কাইয়া গম 3 দিনৰ ভিতৰত গম লাগে ইমার্জেন্সি লাগে নাম লাগে দেখো পয়সা লাইন নং বিয়ে কিন্তু মই আলিয়া লিখৰ আগে উলিয়াবই লাগে গানটো
মই এতিয়া কিছুমানৰ কথা এনেকে কওঁ ন মূল অন্যলৈকে মাপতো কাৰণ মোক ক্ষমতা নাই মোক মই ভাবি লওঁ কনচেপ্ট को मांगेला अरे ऊपर तुम बेस को पिने गाना लिखा तुम टाइम को लगी रहा फोर्ड माने टाइम को लगी रहा शब्द को मिलाएर गुटे लास्ट आकार दियो एकदम সম্পূৰ্ণ 100% মই যেতিয়া গান আকাৰ দিবলৈ মোক এটা টাইম যথেষ্ট টাইম লাগে মই কিমান সোনকালে নোৱাৰো এনে মই বোলো মই কওঁ সেইকাৰণে কওঁ যে হয় বহুত কষ্ট হয় দে ভাবনা লাগে কিন্তু লাগিছিল মূল কেতিয়াবা একেবাৰে ইমান টানো নহয় লাগি থাকিলে একদম ইজি হৈ যায় কিছু অসহযোগ হয় দেই মূল কাৰণে দেই সাধাৰণ কিছুমান চলি থকা শব্দ মোৰ যিটো এতিয়া গানে বনাই আছো মুখত যিটো লাগি থাকে মোৰ গাঁৱলীয়া সমাজত মোৰ দৌলমাৰা অলপ যিটো চলিল একদম শব্দ প্ৰয়োজনীয় মোৰ ইনকম ৰি পাছ মই অথনি ক'লো যে মোৰ এটা মালা গাঁঠো আৰে নখ কিনাম শব্দ আঙুৰো মূল দেখ আঙুৰো বৈধন নাই নখ কম লুলু ৰং দৌলমাৰা কুমাৰা আজমাৰা মাৰা নখ ময়নাম কনে বা ময়নাম ঐক্য কাৰা যিটো আগম লোপসুৰাং এটা আগমৰ মূল ৰিংগলা কাংকান বিভুং সুগীয়া এটা মিলাই পিনি মই ধুনীয়াকে মালা এটা গাঁঠো এটা নিতম হয় অভ্যাস আৰু অভ্যাস কৰি থাকিলে বস্তুটো অলপ সহজ হয় অভ্যাস নকৰিলে এইটো বহুত টান হয় প্ৰতিটো বস্তুটো সাধনা কৰি থাকিলে লাগি থাকিলে অলপ সহজ হয় আপত্তি পাই না সেই বস্তুটো যদি লাগি মাৰিবলৈ টান হয় ঠিক এটা বনাব তেনেকে এটা গান সৃষ্টি হয় আৰু